জুনুত তই নাথাকিলে মই কাক পিতাই বুলি মাতিম আমাক এৰি নাযাবিও পিতাই আই নহ'লে বৰ কষ্ট হ'ব মোৰ মানুহজন ঢুকাল দহন কৰিব লাগে কিবা এটা আমি উচ্চ বৰ্ণৰ মানুহ তহঁতক সহায় কৰিলে আমাৰ জাত যাব ককাইদেউ এখেতক শ্মশানলৈ নিব লাগে মই অকলে কি কৰিম আহকচোন আহক এঘৰীয়া মানুহক সহায় কৰি নিজৰ আপদ চপাই ল'ব নোৱাৰো দেই যা ইয়াৰ পৰা বৰ্মা কচোন কি হ'ল মাক জীয়েকে খটো অকলে কেনেকে দাস কৰিব আমি চবেই মিলি অলপ লাগি ভাগি দিওঁ নেকি পাপৰ প্ৰায়চিত্ৰ এনেকৈয়ে কৰিব লাগিব নাকান্দিবি মানুহ পিতাৰক ধৰ তই বেলেগৰ ঘৰত দেখোন মানুহ মৰিলে গোটেই গাঁৱৰ মানুহবিলাক আহে আমাৰ ঘৰলৈ কিয় অহা নাই মা অ' মা চাওঁ অকণমান ওলাই আছোন বাহিৰলৈ হে ভগৱান এয়া তই কি কৰিলি ইমানকে বুজোৱাৰ পাছতো তই বিয়া পাতিবলৈ নি স্কুলৰ অনাথ ছোৱালীজনীকহে পালি মা মই সিক বহুত ভাল পাওঁ জানো জানো এই কুলক্ষণীজনীয়ে তোৰ জাতি ধৰ্ম সকলো পাহৰালে এতিয়া ৰাইজে বা ইয়াৰ কি বিচাৰ কৰে স্বৰ্গীয় দেৱেন শৰ্মাৰ পুত্ৰ আলোক শৰ্মাই আজি এগৰাকী নিজ স্কুলৰ অনাথ ছোৱালীক পৰিয়াল আৰু সমাজৰ বিৰুদ্ধে গৈ মন্দিৰত মনে মনে বিয়া পাতি পত্নীৰ স্থান দিয়াৰ অপৰাধত ৰাইজৰ সন্মতি মৰ্মে স্বামী স্ত্ৰী দুয়োকে সমাজচ্যুত কৰা হ'ল ভৱিষ্যতে এই গাঁৱত অনুষ্ঠিত ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান উৎসৱ পাৰ্বণ বিয়া সকাম আদি কোনো কাজতে এওঁলোক উপস্থিত থাকিব নোৱাৰিব আৰু গাঁও তথা পৰিয়ালৰ কোনো লোকে এওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰাৰ পৰা বিৰত থাকিব লাগিব যা ভৰি দুখন ধৰকৈ ঐ তইতো এনেদৰে তেজ মঙহৰে মানুহ তেনেহ'লে তোক তেওঁলোকে ঘৃণা কৰে কিয় এয়াই চাগে নিয়তিৰ বিধান যা মানুহ ভিতৰৰ পৰা বগা কাপোৰখন লৈ আহ যাবরে পরতে যাবি কিনু মতে ও মা আমি নিৰ্মলা খুৰীক সহায় কৰি দিওঁ বল
সহায় কৰি ৰাইজৰ ঔষধ নপৰো পাই সমাজৰ নিয়ম উলংঘা কৰিলে শাস্তি এনেকুৱাই হ'ব সেয়ে নিজৰ জাতিকুলৰ লগতহে সম্পৰ্ক কৰিব লাগে বুজিছ কিন্তু মা মলমান থাক আমি এখন সমাজত থাকো সমাজে বান্ধি দিয়া নিয়ম এলাগি কৰিব কেতিয়াও নেপায় বুজিলি এতিয়া ভিতৰে বল আহ সংসাৰৰে মায়া এৰি মোৰ মনায় সংসাৰৰে মায়া এৰি অ বকুলি বুটি কথা এটা গম পাইছেনে কি কথা আলোক খুৰা ঢুকাল নহয় ভালে হৈছে দে বেমাৰী মানুহ জীয়াই থাকি কিনো কৰিব কিন্তু খুৰাইতো খুৰীৰ সাহস আছিলে কিন্তু তেখেত চিকিৎসাৰ অভাৱতে ঢুকালে নিৰ্মলাক চপাই লোৱাৰ কাৰণেহে সি পৈতৃক সম্পত্তিৰ লগতে পৰিয়ালৰ সকলোকে হেৰুৱাবলগীয়া হ'ল সেইকাৰণে ডাঙৰে বান্ধি দিয়া নিয়ম ভাঙি সুতৰ বিপৰীতে যাব নাপায় তথাপিতো আমাৰ গাঁৱৰ ৰাইজে বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰেনে কিয় কৰিব তাই কৰ্মফল ভোগ কৰিবই লাগিব ভাগ্য ভাল মাকজনীয়ে এইদিন দেখাৰ আগতে সিফলীয়া হ'ল কিন্তু নিজ ধৰ্মৰ সামাজিক ৰীতি নীতিৰে মই আপোনাৰ মুখাগ্নি কৰিব নোৱাৰিলো পাৰে যদি মোক ক্ষমা কৰিব ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সমাজে আশয় ঘুমতি যায়